ব্লগ লৈ সকলোকে স্বাগতম জনাইছো। আজি আমি ম্যাক্ৰো ইকনমিক্সৰ significance of circular flow of income and leakages of circular flow of income and injections of circular flow of income সেই সম্পৰ্কে আলোচনা কৰিম। ইতিমধ্যে circular flow of income অৰ্থাৎ আয়ৰ সক্ৰিয় প্ৰবাহৰ ধাৰণাটো আমি 4টা ভিডিও প্ৰস্তুত কৰিছো। যিসকল ছাত্ৰ-ছাত্ৰীয়ে চোৱা নাই তেওঁলোকে ভিডিওবোৰ চাব। যেহেতু circular flow of income কি যদি নাজানে তেতিয়াহলে leakages, importance and injection বুজি পোৱা তেওঁলোকৰ নিশ্চয় অসুবিধা হ'ব। এতিয়া আয়ৰ সক্ৰিয় প্ৰবাহ বুলি ক'লে আমি এটা কথা বুজি পাওঁ যে আয়ৰ সক্ৰিয় প্ৰবাহৰ লগত বিভিন্ন সেক্টৰ বা অৰ্থনীতি এখনৰ বিভিন্ন খণ্ড হৈছে সংযুক্ত হৈ থাকে। এতিয়া এই আয়ৰ সক্ৰিয় প্ৰবাহ বিশেষকৈ সমষ্টিবাদী অৰ্থনীতিৰ এটা গুৰুত্বপূৰ্ণ অংগ আৰু আয়ৰ সক্ৰিয় প্ৰবাহৰ ধাৰণাটোৰ ওপৰত প্ৰতিটো ফাইনেল এক্সামত কুৱেশ্যন আহে বা ইম্পৰ্টেন্সবোৰ লিখিবলৈ আহে, লিকেজেছ বিলাক আহে। গতিকে ছাত্ৰ-ছাত্ৰীসকলে গুৰুত্ব দিলে নিশ্চয় সহজে কথাখিনি বুজি পাব। এতিয়া আমি প্ৰথম চাওঁ significance of circular flow of income অৰ্থাৎ আয়ৰ সক্ৰিয় প্ৰবাহৰ গুৰুত্বখিনি কি বা significanceখিনি কি। প্ৰথম আহিলে circular flow of income helps to understand the mutual interdependence among different sectors of the economy অৰ্থাৎ অৰ্থনীতি এখনৰ বিভিন্ন খণ্ডৰ মাজত থকা পাৰস্পৰিক যি নিৰ্ভৰশীলতা সেই নিৰ্ভৰশীলতা সম্পৰ্কে অৱগত কৰাত আয়ৰ সক্ৰিয় প্ৰবাহৰ ব্যাখ্যাই সহায় কৰে। এতিয়া আমি দেখিছো যে আয়ৰ সক্ৰিয় প্ৰবাহ যেতিয়া আমি আলোচনা কৰোঁ তেতিয়া আমি কি হয় অৰ্থনীতিখনৰ সেক্টৰবিলাকক বিশেষভাৱে গুৰুত্ব দিওঁ। আমি জানো অৰ্থনীতি এখন যদি ক্লোজ ইকনমি হয় অৰ্থাৎ বন্ধ অৰ্থনীতি হয় তেনে অৰ্থনীতিখনত 3টা সেক্টৰ থাকিব। সেইকেইটা হ'ল প্ৰতিষ্ঠান, ঘৰুৱা খণ্ড আৰু চৰকাৰী খণ্ড। আৰু যদি অৰ্থনীতিখন ওপেন ইকনমি হয় অৰ্থাৎ মুক্ত অৰ্থনীতি হয় তেতিয়াহ'লে 4টা সেক্টৰ থাকিব আৰু সেই 4টা সেক্টৰ হ'ল ঘৰুৱা খণ্ড, প্ৰতিষ্ঠান, চৰকাৰ আৰু বৈদেশিক খণ্ড। এতিয়া বৰ্তমান অৱস্থাত ভাৰতবৰ্ষ বুলিয়েই নহয় গোটেই বিশ্বত আচলতে ওপেন ইকনমি হয়, ক্লোজ ইকনমি এতিয়া পাবলৈ নাই। যি কি নহওক এতিয়া এই 4টা খণ্ডৰ মাজত যি নিৰ্ভৰশীলতা সেই নিৰ্ভৰশীলতা জনাত আমাক কোনে সহায় কৰে আয়ৰ সক্ৰিয় প্ৰবাহৰ এই ধাৰণাটোৱে। নেক্সট পইণ্টটো আহিলে ইট shows the equilibrium position of the economy কি হয় আয়ৰ সক্ৰিয় প্ৰবাহৰ ধাৰণাটোৰ পৰা আমি কি কৰিব পাৰোঁ অৰ্থনীতিখনৰ যিটো ভাৰসাম্য অৱস্থা সেই ভাৰসাম্য অৱস্থা সম্পৰ্কে জানিব পাৰোঁ। আমি কৈছিলোঁ যে কি হয় আয়ৰ সক্ৰিয় প্ৰবাহত 2টা খণ্ড। প্ৰথম আমি যেতিয়া 2 সেক্টৰ ইকনমি আলোচনা কৰিছিলোঁ তেতিয়া আমি এটা কথা দেখুৱাইছিলোঁ যে ফাৰ্ম সেক্টৰ হাউচ হোল্ডে যিখিনি ইনকাম কৰে অৰ্থাৎ ঘৰুৱা খণ্ডই যিখিনি ইনকাম কৰে আয় কৰে সেই আয় আৰু প্ৰতিষ্ঠানৰ উৎপাদন দুয়োটা সমান হয়। গতিকে অৰ্থনীতিখনৰ ভাৰসাম্য অৱস্থা অৱগত হ'বলৈ হ'লে কি হৈছে অৱগত কৰে কোনে আয়ৰ সক্ৰিয় প্ৰবাহৰ ধাৰণাটোৱে। নেক্সট পইণ্টটো আহিলে ইট হেল্পছ আইডেণ্টিফাইং ভেৰিয়াছ টাইপছ অফ লিকেজেছ এণ্ড ইনজেকশ্যন। এতিয়া অৰ্থনীতি এখনত কি হৈছে আয়ৰ নিৰ্গত হয় আৰু আয়ৰ কি হৈছে বহি প্ৰবাহ হয় মানে ইনজেকশ্যন হয় বহি প্ৰবাহটোৱে হ'ল লিকেজেছ মানে নিৰ্গত হয় আৰু কি হৈছে আন্তঃপ্ৰবাহো হয় মানে ইনজেকশ্যনো হয়। অৰ্থনীতি এখনলৈ কি হৈছে সম্পদ বা আয় কি হৈছে অৰ্থনীতিখনৰ পৰা ওলাই যায় অৰ্থাৎ লিকেজ হয় নিৰ্গত হয় আৰু অৰ্থনীতিখনলৈ কি হৈছে আকৌ আয় প্ৰবাহো হয় অৰ্থনীতিখনৰ ভিতৰলৈ। গতিকে এই দুয়োটাৰ মানে লিকেজেছ এণ্ড ইনজেকশ্যন এই দুয়োটাৰ সম্পৰ্কে অৱগত হোৱাত আমাক সহায় কৰে আয়ৰ সক্ৰিয় প্ৰবাহৰ আলোচনাই। নেক্সট ষ্টেপত আহিলে ইট হেল্পছ ইন এষ্টিমেশ্যন অফ নেশ্যনেল ইনকাম অৰ্থাৎ জাতীয় আয় গণনাত কি হৈছে আয়ৰ সক্ৰিয় প্ৰবাহৰ ব্যাখ্যাই আমাক সহায় কৰে। এতিয়া আমি জানো যে অৰ্থনীতি এখনত কি হৈছে 2টা খণ্ড অৰ্থনীতিয়ে হওক 3টা খণ্ডই হওক 4টা খণ্ডই হওক আমি এই কথাটো দেখিছোঁ যে অৰ্থনীতিখনৰ যি উৎপাদন সেই উৎপাদন হৈছে অৰ্থনীতিখনৰ আয় আৰু অৰ্থনীতিখনৰ আয়েই হৈছে অৰ্থনীতিখনৰ ব্যয়। অৰ্থাৎ এখন দেশৰ যিটো জাতীয় উৎপাদন দেশখনৰ জাতীয় আয় আৰু দেশখনৰ জাতীয় ব্যয় তিনিওটা কি হৈছে সমান বুলি কোৱা হৈছে। গতিকে এই যিটো ধাৰণা যে জাতীয় আয় গণনা কৰাৰ 3টা পদ্ধতি আছে সেই পদ্ধতিসমূহ হ'ল কি প্ৰডাকশ্যন মেথড অৰ্থাৎ উৎপাদন ব্যয় পদ্ধতি, নেক্সট আহিলে ইনকাম মেথড মানে আয় পদ্ধতি আৰু নেক্সট আহিলে এক্সপেণ্ডিচাৰ মেথড অৰ্থাৎ ব্যয় পদ্ধতি। এই তিনিওটাৰ সম্পৰ্কে তিনিওটা মেথডত আমি কি কৰিব পাৰোঁ অৰ্থনীতিৰ জাতীয় আয় গণনা কৰিব পাৰোঁ আৰু এই তিনিওটা বস্তু আমি ক'ত পাওঁ জাতীয় আয়ৰ সক্ৰিয় প্ৰবাহত পাওঁ। যেহেতু জাতীয় আয় সক্ৰিয় প্ৰবাহ কেনেকৈ হয় আমি সেই কথাটো আলোচনা কৰোঁতে এটা কথা কৈছিলোঁ যে অৰ্থনীতিখনত কি হৈছে যে ইনকাম জেনেৰেশ্যন হয়, প্ৰডাকশ্যন হয়, নেক্সট হয় ডিষ্ট্ৰিবিউশ্যন। এই 3টা ফেজত অৰ্থনীতিখনৰ কি হৈছে আয়
সাৰ্কুলেট হৈ থাকে গতিকে অৰ্থনীতি এখনৰ জাতীয় আয়ৰ সক্ৰিয় প্ৰবাহৰ জৰিয়তে আমি দেশখনৰ কি হৈছে জাতীয় আয় গণনাত ই আমাক সহায় কৰে এইকেইটাই হ'ল ইয়াৰ ইম্পৰ্টেন্স নেক্সট আমি আলোচনা কৰিব খুজিছোঁ লিকেজেছ অফ সাৰ্কুলাৰ ফ্লো অফ ইনকাম অৰ্থাৎ আয়ৰ সক্ৰিয় প্ৰবাহৰ যিবিলাক লিকেজ এটা লিকেজবিলাকক আমি নিৰ্গত ক'ব পাৰোঁ কিন্তু লিকেজেছ শব্দটোৱে ইয়াৰ এপ্ৰপ্ৰিয়েট হয় গতিকে ইয়াক আমি লিকেজেছ বুলি লিখিব পাৰোঁ লিকেজেছ কি আমি প্ৰথম চাই লওঁ লিকেজেছ বুলি ক'লে আমি কি বুজোঁ লিকেজেছ ৰেফাৰ্ছ টু উইথড্ৰয়েল অফ মানি ফ্ৰম দ্য সাৰ্কুলাৰ ফ্লো অৰ্থাৎ যিটো সক্ৰিয় প্ৰবাহ হৈ থাকে আয়ৰ যি সক্ৰিয় প্ৰবাহ হয় সেই সক্ৰিয় প্ৰবাহৰ পৰা যদি আয় বাহিৰলৈ ওলাই গুচি যায় উইথড্ৰয়েল হয় মানে উঠাই লৈ যোৱা হয় তেতিয়া সেইটো কি বুলি কোৱা হয় লিকেজ হোৱা বুলি কোৱা হয় অৰ্থাৎ আয় নিৰ্গত হ'ল এতিয়া ই কি কৰিব ইট ৰিডিউচেছ দ্য ফ্লো অফ ইনকাম ই আয়ৰ প্ৰবাহ হ্ৰাস কৰিব যেহেতু মুঠ আয়ৰ পৰা কি হৈছে কিছু আয় ইয়াৰ পৰা আঁতৰি গুচি যাব গতিকে মুঠ আয়ৰ যি প্ৰবাহ হ'ব সেই প্ৰবাহ কি হৈছে ই হ্ৰাস কৰিব এতিয়া এই লিকেজেছ কেনেকুৱা ধৰণে হ'ব পাৰে এক্সাম্পলছবিলাক কি মানে কি ধৰণে লিকেজেছ হয় অৰ্থনীতিখনত আমি বুজি লওঁ এতিয়া প্ৰথমতে আহিলে এক্সাম্পলছ অফ লিকেজেছ এটা টু ছেক্টৰ ইকনমি অৰ্থাৎ দ্বৈত খণ্ডৰ অৰ্থনীতি এখনত যদি কি হয় উইদাউট ফাইনেন্সিয়েল মাৰ্কেট হয় যদি দ্বৈত আমি এই চাৰিওটা ফাইনেন্সিয়েল ইকনমি সম্পৰ্কে আলোচনা কৰিছোঁ টু ছেক্টৰ ইকনমিত কেনেকৈ সাৰ্কুলাৰ ফ্লো অফ ইনকাম হয় নেক্সট উইদাউট ফাইনেন্সিয়েল মাৰ্কেট উইথ ফাইনেন্সিয়েল মাৰ্কেট অৰ্থাৎ যদি বিত্তীয় বজাৰ থাকে তেতিয়াহ'লে দ্বৈত খণ্ডৰ অৰ্থনীতিত আয়ৰ প্ৰবাহ কেনেকৈ হয় বিত্তীয় খণ্ড নাথাকিলে কেনেকৈ হয় নেক্সট থ্ৰী ছেক্টৰ ইকনমি মানে তৃতীয় খণ্ডৰ অৰ্থনীতিত কেনেকৈ হয় চতুৰ্থ খণ্ডৰ অৰ্থনীতিত কেনেকৈ আয়ৰ প্ৰবাহ হয় সেই সম্পৰ্কে আমি আলোচনা কৰিছোঁ এতিয়া যদি টু ছেক্টৰ ইকনমি হয় অৰ্থাৎ দ্বৈত খণ্ডৰ অৰ্থনীতি হয় আৰু তাত যদি ফাইনেন্সিয়েল মাৰ্কেটখন নাথাকে অৰ্থাৎ বিত্তীয় বজাৰখন নাথাকে তেতিয়াহ'লে কি হৈছে তাত লিকেজ নাথাকে মানে নিৰ্গত সম্পদ নিৰ্গত নহয় সেই অৰ্থনীতিৰ পৰা এতিয়া কেনেকৈ নহয় আমি চাওঁ যে যিখন অৰ্থনীতিত কি হৈছে দুটাহে ছেক্টৰ থাকিব আৰু বিত্তীয় বজাৰ নথকা মিনছ ফাইনেন্সিয়েল মাৰ্কেট নাথাকে মানে তাত ছেভিং নহয় বেংক নাথাকে কোনো ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন নাথাকে তেনেকুৱা এখন অৰ্থনীতি তেতিয়া সেই অৰ্থনীতিখনত কি হৈছে যিহেতু সঞ্চয় নহয় গতিকে তেনেকুৱা অৰ্থনীতিত লিকেজ নাথাকে নেক্সট আহিলে যদি ফাইনেন্সিয়েল মাৰ্কেটখন থাকে নেক্সট আমি চাওঁ টু ছেক্টৰ ইকনমি উইথ ফাইনেন্সিয়েল মাৰ্কেট যদি বিত্তীয় বজাৰ থাকে তেতিয়াহ'লে কি হৈছে তাত ছেভিংটো তাৰ এটা লিকেজ হ'ব এতিয়া আমি এটা আয়ৰ সক্ৰিয় প্ৰবাহৰ যেতিয়া আমি ব্যাখ্যা কৰিছিলোঁ তাৰ এটা চিত্ৰ আমি যদি অংকন কৰি চাওঁ তেতিয়া নিশ্চয় কথাটো বুজাত সহজ হ'ব এতিয়া প্ৰথম আহিলে টু ছেক্টৰ যিটো আমাৰ ইকনমি আছিলে টু ছেক্টৰ ইকনমিত আহিলে আমাৰ ইয়াত আহিলে আমাৰ ঘৰুৱা খণ্ড মানে হাউচ হোল্ড ইয়াত আহিলে ফাৰ্ম মানে প্ৰতিষ্ঠান ফাৰ্মছ এতিয়া আমি দেখিছিলোঁ যে হাউচ হোল্ডে কি হয় প্ৰতিষ্ঠানক দিব প্ৰতিষ্ঠানে হাউচ হোল্ডক দিব এতিয়া প্ৰতিষ্ঠানৰ পৰা হাউচ হোল্ডে যিমানখিনি ইনকাম পাব মানে ঘৰুৱা খণ্ডই প্ৰতিষ্ঠানৰ পৰা যিমানখিনি আয় কৰে আমি ধৰি ল'লোঁ আয় 100 টকা এই 100 টকা আয় তেওঁলোকে কি কৰে এক্সপেণ্ডিচাৰ কৰি দিয়ে মানে খৰচ কৰি দিয়ে তেওঁলোকে ব্যয় কৰে আৰু মানে কি হয় প্ৰতিষ্ঠানে যিখিনি উৎপাদন কৰে যিমান উৎপাদন কৰে সিমানখিনি প্ৰতিষ্ঠানে আকৌ কি কৰে ঘৰুৱা খণ্ডক দি দিয়ে মানে প্ৰতিষ্ঠানেও সঞ্চয় নকৰে আৰু ঘৰুৱা খণ্ডই সঞ্চয় নকৰে গতিকে এইটো প্ৰথম কথা ইয়াত উইদাউট ফাইনেন্সিয়েল মাৰ্কেটত গতিকে ইয়াত কি হৈছে লিকেজ প্ৰব্লেমটো নাহি নেক্সট যেতিয়া ফাইনেন্সিয়েল মাৰ্কেটখন আহি যায় মানে আমাৰ বিত্তীয় বজাৰ আহি যায় আমি ইয়াত দেখিছিলোঁ নেক্সট আমাৰ যিটো চিটু আছে সেইটোত আছিলে এইটো ফাইনেন্সিয়েল মাৰ্কেট থাকিলে কি হ'ব তেতিয়া কি হয় হাউচ হোল্ডে ছেভিং কৰে ফাৰ্মেও ছেভিং কৰে প্ৰথম কথা গতিকে হাউচ হোল্ডৰ পৰা কি হৈছে এটা অংশ উপাৰ্জনৰ এটা অংশ ছেভিঙত গুচি যায় মানে সঞ্চয় হয় ঠিক তেনেকৈ ফাৰ্মেও সঞ্চয় কৰে আৰু সেই সঞ্চয়ৰ ফলস্বৰূপে কি হয় যিটো ইনকাম জেনেৰেট হৈ থাকে সেই ইনকাম জেনেৰেটৰ পৰা জেনেৰেশ্যনৰ পৰা কি হৈছে পইচাটো বাহিৰলৈ ওলাই গুচি যায় মানে ইনকাম আমি ধৰি লৈছিলোঁ 100 টকা 100 টকাৰ পৰা হাউচ হোল্ডৰ ইনকাম 100 টকা তাৰে এওঁলোকে 20 টকা কি কৰিলে সঞ্চয় কৰি থৈ দিলে এই সঞ্চয়টো কিন্তু তেওঁলোকে কি নকৰে কোনো ফাইনেন্সিয়েল মাৰ্কেটত নকৰে মানে বেংক বা অন্য ফাইনেন্সিয়েল যিকোনো ইনষ্টিটিউশ্যনৰ জৰিয়তে নকৰে এই সঞ্চয় তেওঁলোকে ঘৰতে থৈ দিলে তেতিয়া কি হয় সেই অৰ্থনীতিখনৰ পৰা সেই টকাটো বাহিৰলৈ গুচি যায় গতিকে অৰ্থনীতিৰ যিটো আয়ৰ যি চাৰ্কুলেশ্যন হৈ থাকে সেই চাৰ্কুলেশ্যনৰ মাজৰ পৰা সেই পইচাখিনি আঁতৰি গুচি গ'ল অৰ্থাৎ 20 টকাটো আঁতৰি গুচি গ'ল আৰু সেইটোকে কোৱা হয় লিকেজ গতিকে লিকেজটো কিহৰ কাৰণে হয় ছেভিঙৰ কাৰণে
গতিকে ছেভিংছটো লিকেজ হোৱাৰ এটা উদাহৰণ নেক্সট 3 সেক্টৰ ইকনমিত আৰু এটা কাৰণে লিকেজ হয় সেইটো ছেভিংটো থাকিবই নেক্সট আহিলে টেক্সেছ মানে কৰ যেটো জনসাধাৰণে যিখিনি পইচা ইনকাম কৰিলে তাৰ পৰা কি হৈছে ছেভিং কৰিলে আমি ধৰি ললো 20 এয়া কলোৱে যে ছেভিং 20 টকা কৰিলে এতিয়া এই 80 টকা পইচা থাকিলে 80 টকা তেওঁলোকে প্ৰথম কি কৰিছিলে এক্সপেন্ডিচাৰ কৰিছিলে কিন্তু তেওঁলোকে যেটো গভৰ্ণমেণ্ট সেক্টৰটো সোমাই গল 3 সেক্টৰ ইকনমিত কি কৰিব লাগিব তেওঁলোকে যেটো টেক্স দিব লাগিব টেক্সটো দিবই লাগিব হেয়া ডাইৰেক্টলি হক ইনডাইৰেক্টলি হক গতিকে সেই টেক্সৰ পৰা আকৌ ধৰি ললো আমি 10 টকা কি হল বাহিৰলৈ ওলাই গল গতিকে তেওঁলোকৰ এক্সপেন্ডিচাৰ কিমান হ'ব এতিয়া 70 টকা এই 70 টকাটোহে কি হৈছে প্ৰথম গৈছিলে ইয়াত গৈছিলে 100 টকা কমপ্লিট ইনকাম সাৰ্কুলেট হৈ আছিল 100 টকা মানে আয়ৰ প্ৰবাহ 100 টকা আছিল তাৰ পিছত ইয়াত আহি গল 80 আৰু ইয়াত আহি গল 70 গতিকে এনেকৈ কি হৈছে লিকেজ হৈ গৈ থাকে টেক্সেছত নেক্সট আহিলে 4 সেক্টৰ ইকনমিত আৰু এটা প্ৰবলেম আহি যায় হেতু হল কি ইম্পৰ্টছ মানে 4 সেক্টৰ ইকনমিক যেটো বৈদেশিক খণ্ড থাকিব বৈদেশিক খণ্ড কি হৈছে বাহিৰৰ পৰা বস্তু আমদানি কৰিব লাগিব দেশখনে বা অৰ্থনীতিখনে আৰু তেতিয়া কি হ'ব হে তেওঁলোকক আমদানিৰ বাবে কি কৰিব লাগিব তেওঁলোকক পইচা দিব লাগিব গতিকে সেই পইচাটো আমি ধৰি ললো ইয়াত বৈদেশিক খণ্ড আহি যাব বেলেগে গতিকে বৈদেশিক খণ্ড সেই যদি তাৰ এটা অংশ দি দিয়ে তেতিয়া অৰ্থনীতিৰ পৰা এটা অংশ কি হৈছে আই বাহিৰলৈ ওলাই গৈছে যাব মানে অৰ্থনীতিৰ পৰা আই নিৰ্গত হ'ব লিকেজ হ'ব আৰু তেতিয়া কি হৈছে অৰ্থনীতি হেতু এটা লিকেজৰ কাৰণ মানে ইম্পৰ্টটো এটা লিকেজৰ কাৰণ গতিকে এইখিনি হল লিকেজৰ এক্সাম্পল নেক্সট পইণ্ট আহিলে ইনজেকশ্যন কি আমি জানো যে যেতিয়া ইনজেকশ্যন বুলি ক'লে সাধাৰণতে আমি কি বুজো যে আমাৰ যিকোনো এটা অসুখত যেতিয়া ভোগো যেতিয়া আমাক বেজি দিবলৈ আহে বেজি দিয়ে তেতিয়া সাধাৰণতে দেখা যায় কি হয় বেজি দিলে বেজিটোৰ দ্বাৰা আমাৰ শৰীৰৰ পৰা কিবা এটা উলিয়াই লৈ যোৱা নহয় যিকোনো দৰৱ সেই প্ৰতিষেধক হিচাপে আমাক দিয়া হয় গতিকে তাৰ যিকোনো এটা দৰৱ আমাৰ শৰীৰৰ ভিতৰত সুমুৱাই দিয়া হয় ইনজেকশ্যন শব্দটো হেতু বুজাইছে এতিয়া ইনজেকশ্যনটো কি হয় অৰ্থনীতিত কি হয় বাহিৰৰ পৰা প্ৰবাহ আন্তঃপ্ৰবাহ হয় মানে অৰ্থৰ প্ৰবাহ ভিতৰলৈ ঘটে এতিয়া কেনেকৈ ঘটে আমি হেতু চাওঁ সোৱাৰ আগতে ইনজেকশ্যন বুলি ক'লে আমি কি মানে কি বুজিম হেতু কৈ লওঁ ইনজেকশ্যনছ ৰেফাৰ্ছ টু দা ইন্ট্ৰডাকশ্যন অফ ইনকাম ইনটু দা সাৰ্কুলাৰ ফ্লো অৰ্থাৎ আয়ৰ সক্ৰিয় প্ৰবাহত ই কি কৰে আয়ৰ চিনাকি দিয়ে আয়ক মানে ই আয়ৰ যোগান ধৰে ইট ইনক্ৰিজেছ দা ফ্লো অফ ইনকাম ই আয়ৰ প্ৰবাহ বৃদ্ধি কৰে আমি দেখিছিলোঁ লিকেজত কি হৈছে হ্ৰাস কৰে আৰু ইয়াত কি হৈছে ইনজেকশ্যনে আয়ৰ প্ৰবাহ বৃদ্ধি কৰে এটা ইনজেকশ্যনবিলাকৰ এক্সাম্পল কি আমি হেতু চাওঁ এক্সাম্পল অফ এটো আহিব ইনজেকশ্যনছ এক্সাম্পল অফ ইনজেকশ্যনছ এটা প্ৰথম আমি আকৌ সেই তেনেকৈ 2 সেক্টৰ মডেলৰ পৰা চাই যাওঁ 2 সেক্টৰ মডেলত কি হৈছে সাধাৰণতে ইয়াত আমি কৈছোঁ উইদাউট ফাইনেন্সিয়েল মাৰ্কেট যদি হয় ইয়াত যেনেকৈ নো লিকেজ ঠিক তেনেকৈ নো ইনজেকশ্যন ইয়াত ইনজেকশ্যনো নাথাকে সেইটো মনত ৰাখিব ছাত্ৰ ছাত্ৰীসকলে যদি বজাৰখন দ্বৈত খণ্ডৰ বজাৰ হয় তাত যদি বিত্তীয় বজাৰ নাথাকে তেতিয়াহ'লে কি হৈছে নো ইনজেকশ্যন এণ্ড নো আমাৰ লিকেজ ঠিক আছে নেক্সট কিন্তু আহিব 2 সেক্টৰ ইকনমিত কিন্তু কি হৈছে ইনজেকশ্যন আহিব ইনজেকশ্যনটো কি যেহেতু ছেভিং হ'ব তাত ইনজেকশ্যনটো কেনেকৈ আহিব ছেভিং হ'লে পইচাটো যদি ছেভিং বজাৰত মানে ফাইনেন্সিয়েল মাৰ্কেটৰ জৰিয়তে হয় তেতিয়া তাত কি হ'ব ইনভেষ্টমেণ্ট হ'ব গতিকে ইনভেষ্টমেণ্টটো কি হৈছে ইনজেকশ্যনৰ এটা উদাহৰণ মানে বিনিয়োগ এটা ইনজেকশ্যনৰ উদাহৰণ নেক্সট ইয়াত 3 সেক্টৰ ইকনমিত কি হৈছে বিনিয়োগটো হ'বই 3 সেক্টৰ ইকনমিক বিনিয়োগ হ'বই নেক্সট ইয়াত যেনেকৈ আমি গভৰ্ণমেণ্টক আমি টেক্স পঢ়িছিলোঁ টেক্স দিবলগীয়া হৈছিলে লিকেজত ইয়াত আকৌ কি হৈছে গভৰ্ণমেণ্টৰ এক্সপেণ্ডিচাৰটো ইনজেকশ্যন হ'ব যেহেতু গভৰ্ণমেণ্টে টেক্স ল'লে তাৰ লগত কি হৈছে এক্সপেণ্ডিচাৰ হ'ব আৰু যদি চৰকাৰৰ ব্যয় হয় তেতিয়াহ'লে কি হয় চৰকাৰৰ ব্যয় মিন্স জনসাধাৰণৰ আয় মানে অৰ্থনীতিখনত আয়ৰ প্ৰবাহ ঘটিব আৰু আয়ৰ প্ৰবাহ হ'লে কি হৈছে অৰ্থনীতিখনত ইনকাম সাৰ্কুলেশ্যনটো বৃদ্ধি হ'ব ঠিক আছে নেক্সট 4 সেক্টৰ ইকনমিক ঠিক তেনেকৈ আহিব ছেভিং ইনভেষ্টমেণ্টটো থাকিবই 4 সেক্টৰ ইকনমিক মানে চতুৰ্থ খণ্ডৰ অৰ্থনীতিত কি হৈছে ইনজেকশ্যন কেনেকৈ হ'ব ইনভেষ্টমেণ্টৰ জৰিয়তে হ'ব নেক্সট আহিলে এক্সপেণ্ডিচাৰটো থাকিবই এক্সপেণ্ডিচাৰ থাকিবই নেক্সট এটা বস্তু আহিব এক্সপৰ্টৰ জৰিয়তে কি হৈছে ইয়ালৈ আয় প্ৰবাহ ঘটিব মানে অৰ্থনীতিখনৰ ভিতৰলৈ গতিকে এইখিনি হ'ল ইনজেকশ্যনৰ উদাহৰণ গতিকে এই বিষয়বস্তুখিনি বহুত উজু হয় যদি ছাত্ৰ ছাত্ৰীসকলে পইণ্ট আউট কৰি বিষয়বস্তুখিনি বিশ্লেষণ কৰে খুব সহজে বুজি পাব আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ